মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম ক্লাছ 7ৰ গণিতৰ অন্য এটা চেপ্টাৰ 5 অনুশীলনী 5.2। প্ৰথমতে আমি জানিব লাগিব ৰেখাৰ জোৰ বিষয়ে। ঠিক আছে, এতিয়া প্ৰথমতে আমি জানিম কটাকটি কৰা ৰেখা কি হয়। ইয়াতে এডাল ৰেখা অঁকা হৈছে AB ৰেখা। ঠিক আছে, এতিয়া ইয়াৰ ওপৰৰে অন্য এডাল ৰেখা পাৰ হৈ গৈছে CD ৰেখা। তোমালোকে নিশ্চয় দেখিছা এই ৰেখা দুডালে এটা সাধাৰণ বিন্দুত কটাকটি কৰিছে, হয় নে নহয়? তো সেই যে কটাকটি কৰিছে সেই বিন্দুটোক আমি কি বুলি কৈছোঁ? ছেদ বিন্দু। দেখিছানে? দুডাল ৰেখাৰ এটা কটাকটি কৰা বিন্দুটো তোমালোকে নিশ্চয় দেখিছা। এটা সাধাৰণ বিন্দু আছে, হয় নহয়? সেই যিটো সাধাৰণ বিন্দু তাক কি বুলি কৈছোঁ? আমি ছেদ বিন্দু বুলি কৈছোঁ। ইয়াত সেই বিন্দুটো আমি ধৰিছোঁ P বুলি ধৰিছোঁ। ঠিক আছে, এতিয়া আমি জানিব লাগিব নেক্সট লম্ব ৰেখা কি হয়। এই যে দেখিছিলে মাত্ৰ তোমালোকে কটাকটি কৰা ৰেখা, হয় নহয়? এই যেতিয়া দুডাল ৰেখাই কটাকটি কৰিব আৰু ছেদ বিন্দুত 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। কিমান ডিগ্ৰী কোণৰ? 90 ডিগ্ৰী। দেখিছেনে? এটা 90 ডিগ্ৰী কোণ কৰি এই ৰেখা দুডালে কটাকটি কৰিছিলে। আৰু এনেধৰণৰ ৰেখাবিলাক আমি কি বুলি ক'ম? লম্ব ৰেখা বুলি ক'ম। ঠিক আছে, এতিয়া আমি জানিব লাগিব নেক্সট সমান্তৰাল ৰেখা। চোৱা, দুডাল ৰেখাক আমি সমান্তৰাল ৰেখা বুলি ক'ম যদিহে সিহঁতৰ যিটো দূৰত্ব, যিটো লম্ব দূৰত্ব সদায় সমান হয়। তাৰমানে ৰেখা দুডাল সদায় সম দূৰত্বত থাকিব লাগিব। ঠিক আছে, সেই ৰেখা দুডালে কেতিয়াও কটাকটি নকৰে। তোমালোকে যিমান দূৰলৈকে ইয়াক বঢ়াই নিদিয়া কিয় ই কেতিয়াও কটাকটি নকৰিব। ঠিক আছে, আৰু এই দুডাল ৰেখাক আমি কি প্ৰতীকৰ দ্বাৰা বুজাম? সমান্তৰালৰ প্ৰতীক। তোমালোকে চোৱা, সমান চিহ্নলৈকে চিধাকৈ দি দিয়া, সেইটোৱে আমাৰ কি হয়? সমান্তৰালৰ চিহ্ন। ঠিক আছে, এতিয়া আমি ইয়াত লিখিছোঁ AB সমান্তৰাল CD। দেখিছানে? AB আৰু CD সমান্তৰাল হৈ যায়, এইটো চিম্বল আমি ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আহিলে আমাৰ ছেদক বা তিৰ্যক। তো ছেদক বা তিৰ্যক কি হয়? তোমালোকে চোৱা, ইয়াতে দুডাল সমান্তৰাল ৰেখা অঁকা হৈছে, নাইবা তোমালোকে সমান্তৰাল নহ'লেও চলিব। তিৰ্যক হ'বলৈ হ'লে কি হ'ব লাগিব? যেতিয়া দুডাল ৰেখাক সি সমান্তৰালে হওক বা সমান্তৰাল নহ'লে চলিব, যেতিয়া অন্য এডাল ৰেখাই 2 বা ততোধিক বিন্দুত কাটিব। দেখিছানে? ইয়াতে এই AB আৰু CD ৰেখাক অন্য এডাল ৰেখা দিয়ে কি কৰিছে? কটাকটি কৰিছে, হয়নে? দুটা বিন্দুত। তো এই T ৰেখাডালক কি বুলি কৈছে? ছেদক বুলি কৈছে। ছেদকক আমি অন্য এটা নাম কি বুলি কওঁ? তিৰ্যক বুলি কওঁ। দেখিছানে নাই তোমালোকে? ঠিক আছে, নিশ্চয় বুজি পাইছা। আকৌ এবাৰ মই লিখিছোঁ ইয়াতে, চাবা, এই দুডাল ৰেখা তোমালোকে দেখিছা নিশ্চয়। তো ইয়াক L আৰু আমি M ৰেখা বুলি ক'লোঁ। এতিয়া এই ৰেখা দুডালক অন্য এডাল ৰেখাডালৰ নাম হৈছে আমাৰ P। ই আমাক আকৌ কাটিছে। তো এই ৰেখাডালৰ নামেই হৈছে ছেদক বা তিৰ্যক। ঠিক আছে, এতিয়া আমি যেতিয়া সমান্তৰাল দুডাল ৰেখাক অন্য এডাল তিৰ্যকে কটাকটি কৰিব, তাৰ ফলত আমাৰ বহুকেইটা কোণৰ সৃষ্টি হয়। আৰু সেই কোণবোৰৰ প্ৰকাৰ সম্পৰ্কে আমি এতিয়া শিকিম। ঠিক আছে, ইয়াত দুডাল সমান্তৰাল ৰেখা লোৱা হৈছে, সেয়া হৈছে AB আৰু CD। ইয়াত AB আৰু CD কি হয়? সমান্তৰাল। দেখিছানে? AB সমান্তৰাল CD। আৰু ইয়াতে Tডাল কি হয়? ছেদক হয়। ঠিক আছে, তে ফলস্বৰূপে ইয়াত 8টা কোণৰ সৃষ্টি হ'ব। আমি ইয়াতে জানিম এতিয়া কোণকেইটাৰ প্ৰকাৰ সম্পৰ্কে। প্ৰথম কোণটো হ'ল 1, তাৰপিছত আহিব আমাৰ 2, তাৰপিছত আহিব আমাৰ কোণ 3, নেক্সট 4, তাৰপিছতে 5, 6, 7 নম্বৰ কোণ আৰু 8 নম্বৰ কোণ। ঠিক আছে, এতিয়া প্ৰথমতে আমি জানিব লাগিব ইয়াৰে অন্তঃকোণ কোনবিলাকক হয়। 1 নম্বৰতে ইয়াতে তোমালোকে দেখিছা নহয়, কোণৰ প্ৰকাৰ আমি পঢ়িম এতিয়া। ইয়াতে প্ৰথমটো হ'ল অন্তঃকোণ। তো অন্তঃকোণ কোন বুলি ক'ব? এই যে তোমালোকে দেখিছা সমান্তৰাল ৰেখাকেইডাল, সিহঁতৰ ভিতৰত থকা কোণকেইটা 4, 3, 5 আৰু 6। এই 4টা কোণক আমি অন্তঃকোণ বুলি ক'ম। 3 কোণ, 4 কোণ, 5 কোণ আৰু 6 কোণ। কাৰণ এই কোণকেইটা আমাৰ সমান্তৰাল ৰেখা দুডালৰ ভিতৰত আছিলে, হয় নহয়? গতিকে এইকেইটা অন্তঃকোণ। ঠিক একেদৰে আমাৰ আহিলে নেক্সট বহিকোণ। এতিয়া সমান্তৰাল ৰেখাকেইডালৰ বাহিৰত থকা যিকেইটা কোণ 1, 2, 7, 8, হয়নে? এইকেইটা কোণক আমি কি বুলি ক'ম? বহিকোণ বুলি ক'ম। কাৰণ বাহিৰত আছে, হয় নে নহয়? বহিকোণ, বাহিৰত থকা কোণ, সমান্তৰাল ৰেখাকেইডালৰ বাহিৰত আছে, হয় নে নহয়? এতিয়া তাৰপিছত আহিলে আমাৰ অনুৰূপ কোণ। তো অনুৰূপ কোণ বুজিবলৈ তোমালোকে চিত্ৰটো চোৱা, মানে একেধৰণে থকা যিকেইটা কোণ, একে ষ্টাইলত থাকিব কোণকেইটা। তোমালোকে যদি ইয়াত চোৱা, ছবিটো চোৱা তোমালোকে, এই কোণ এটো যেনেকৈ আছে ঠিক একেদৰে কোণ 5টো আছে। চোৱা, মই ছবিটো আঁকিছোঁ, কোণ 1টো যেনেকৈ আছে একে ষ্টাইলতে আছে আমাৰ কোণ 5। ঠিক তেনেদৰে কোণ 2টো চোৱা তোমালোকে চিত্ৰত,
একেদৰে কোণ 6ও আছে চোৱাচোন কোণটো যেনেকৈ আছে দেখিছেনে মই আঁকিছোঁ একেদৰে কোণ 6ও আছে গতিকে 2 আৰু 6 কোণ দুটা কি হ'ব অনুৰূপ কোণ হ'ব হ'ব ঠিক একেদৰে কোণ 4 দেখিছেনে একেটা ষ্টাইলত কোণ এইটো আছে চোৱা তো এই দুটা কোণ আমাৰ অনুৰূপ কোণ হ'ব ঠিক একেদৰে কোণ 3টো চোৱা তোমালোকে যিটো ষ্টাইলত আছে একে ষ্টাইলত আমাৰ কোণ 7ও আছে গতিকে এইকেইটাও আমাৰ অনুৰূপ কোণ হ'ব আৰু যেতিয়া দুডাল ৰেখা সমান্তৰাল হয় আৰু এডাল তিৰ্যক থাকিব বা ছেদক থাকিব তেতিয়া সিহঁতৰ অনুৰূপ কোণবিলাক কি হয় সমান হয় ঠিক আছে মনত ৰাখিবা সমান্তৰাল যদি হয় আৰু তিৰ্যক যদি থাকে তেনেহ'লে অনুৰূপ কোণবিলাক আমাৰ সমান হ'ব তো 1ৰ লগত 5 সমান কাৰণ অনুৰূপ কোণ হৈ গ'ল হয়নে নহয় 2ৰ লগত আমাৰ সমান হ'বগৈ কোণ 6টো হ'ব হয়নে তাৰপিছতে আমাৰ 4ৰ লগত হ'বগৈ 8 নম্বৰ কোণটো সমান হ'বগৈ আৰু 3ৰ লগত হ'বগৈ আমাৰ 7 নম্বৰ কোণটো হয়নে বুজি পাইছা 7 নম্বৰ কোণ ঠিক আছে এবাৰ আমি একান্তৰ অন্তকোণ অন্ত মানে ভিতৰৰ একান্তৰ মানে তোমালোকৰ এটা ট্ৰিক মনত ৰাখিব লাগিব তোমালোকে সেইটো হৈছে লেফ্ট হেণ্ড ৰাইট লেগ আৰু ৰাইট হেণ্ড লেফ্ট লেগ চাবা দেই এতিয়া প্ৰথম কথা হ'ল তোমালোকে যদি চোৱা অন্তকোণ মানে 3 4 5 6 এই কোণকেইটাৰ ভিতৰতে হ'ব তেতিয়া তোমালোকে যদি ইয়াতে ধৰি লোৱা যদি 3টো ধৰা তেনেহ'লে 3টো যদি তোমালোকে যদি ৰাইট হেণ্ড কৰি লোৱা তেনেহ'লে লেফ্ট লেগটো হ'বগৈ 6 হয়নে এতিয়া 4টো হ'লে 5 হ'বগৈ আৰু 3টো হ'লে 6 হ'বগৈ এতিয়া আমি লৈছোঁ 4ৰ লগত কোন ইকুৱেল হ'বগৈ 5টো মানে 4টো আমি ধৰি লৈছোঁ লেফ্ট হেণ্ড আৰু 5টো আমাৰ ৰাইট লেগ ঠিক একেদৰে আমাৰ 3টো যদি ৰাইট হেণ্ড হয় 6টো আমাৰ লেফ্ট লেগ হ'ব মানে বাওঁ হাত সোঁ ভৰি সোঁ হাত বাওঁ ভৰি তো সেই ট্ৰিকটো ব্যৱহাৰ কৰিলে আমি গম পাম তে 4ৰ লগত 5টো ইকুৱেল আৰু 3ৰ লগত 6টো ইকুৱেল ঠিক আছে বুজি পাইছা তাৰপিছত আহিলে আমাৰ একান্তৰ বহীগুণ একে হয় এইটো খালি বাহিৰত থাকিব তো 1ৰ লগত কি হ'বগৈ ইকুৱেল আমাৰ 7 হ'বগৈ লেফ্ট হেণ্ড ৰাইট লেগ 1 7 হয় নহয় তো 1ৰ লগত 7 ইকুৱেল ঠিক তেনেকৈ 2টো আমাৰ ৰাইট হেণ্ড হৈ গ'ল হয় নহয় আৰু ৰাইট লেগ কি হ'বগৈ আৰু ৰাইট হেণ্ড হ'লে আমাৰ লেফ্ট লেগ হ'ব তো মানে 8টো হ'বগৈ ঠিক আছে 2 আৰু 8 ঠিক আছে বুজি পাইছা নেক্সট আহিলে আমাৰ তিৰ্যকৰ একেফালৰ অন্তকোণ চোৱা ইয়াত আমাৰ দুডাল ৰেখা সমান্তৰাল হৈ আছে আৰু সেইডাল তোমাৰ যে কটাকটি কৰা ৰেখা এডাল হৈছে আমাৰ তিৰ্যক ফলস্বৰূপে তিৰ্যকৰ একেফালৰ অন্তকোণকেইটা হৈছে আমাৰ 3 আৰু 5 আৰু মনত ৰাখিবা যেতিয়া সমান্তৰাল হ'ব ন তিৰ্যকৰ একেফালৰ অন্তকোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় গতিকে এংগল 3 লগত এংগল 5 প্লাছ কৰিলে আমাৰ হ'ব 180 একেদৰে এংগল 4ৰ লগত এংগল 6 প্লাছ কৰিলে আমি পাম 180 ডিগ্ৰী মানে সমান্তৰাল হ'লে তিৰ্যকৰ একেফালৰ অন্তকোণৰ সমষ্টি 180 হয় মনত ৰাখিবা ঠিক আছে এতিয়া কথাটো হ'ল আগতে এতিয়া সমান্তৰাল হোৱাৰ চৰ্ত কিছুমান আছে যদিহে দুডাল ৰেখাক এডাল তিৰ্যকে কটাকটি কৰে আৰু যদি সেই ৰেখা দুডালত ছেদক উৎপন্ন কৰা অনুৰূপ কোণবিলাক সমান হয় তেনেহ'লে ৰেখা দুডাল সমান্তৰাল হ'ব বা যদিহে ৰেখা দুডালত ছেদক উৎপন্ন কৰা একান্তৰ অন্তকোণকেইটাও সমান হয় তেতিয়াও সিহঁত কি হ'ব সমান্তৰাল হ'ব যদি ৰেখা দুডালত ছেদকৰ একেফালৰ অন্তকোণবিলাকৰ সমষ্টি যদি সম্পূৰক তাৰমানে 180 ডিগ্ৰী হয় তেতিয়াও সেই ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব ঠিক আছে বুজি পাইছা হ'ব এতিয়া আমি কৰিম অনুশীলনী 5.2 কুৱেশ্যন নম্বৰ 1 আমাৰ চিত্ৰটো চোৱা ইয়াতে আমাৰ এ বি আৰু চি ডি সমান্তৰাল দিয়া আছে এক্স ৱাই জেড ওলাব দিছে তো আমি চিত্ৰটো আঁকিছোঁ এতিয়া তোমালোকে ইয়াতে অলপ মডিফাই কৰিব লাগিব চিত্ৰটো তো আমি লিখিছোঁ ইয়াতে ই এফ আৰু জি ঠিক আছে এতিয়া চিত্ৰৰ পৰা তোমালোকে যদি চোৱা এ বি আৰু চি ডি আমাৰ কি হয় সমান্তৰাল হয় আৰু আমি যদি লওঁ ই জিডাল ছেদক ঠিক আছে তেনেহ'লে ই এক্স কোণটোৰ লগত আমাৰ 70 ডিগ্ৰী কোণটো সমান হ'ব কাৰণ ইহঁত আমাৰ একান্তৰ অন্তকোণ হয় নে নহয় চোৱা ইজিডাল তিৰ্যক হয় যে বা ছেদক হয় যে সেইটো কাৰণে আমাৰ এক্স কোণৰ লগত 70 ডিগ্ৰী কোণটো সমান হ'ব কাৰণ ইহঁত আমাৰ একান্তৰ অন্তকোণ ঠিক আছে বুজি পাইছা ঠিক একেদৰে এ বি সমান্তৰাল চি ডি হ'ব কিন্তু এইবাৰ তিৰ্যকডাল আমি চেঞ্জ কৰাই দিম সেইটো যদি আমাৰ এফ জি হয় বা জি এফ হয় ঠিক আছে আমি এবাৰ এফ জি বা আমি জি এফ একে হয় আমি ল'ম এতিয়া ইয়াতে জি এফডাল আমি তিৰ্যক বা ছেদক যি লিখা একে হয়তো যদি আমাৰ জি এফডাল এবাৰ তিৰ্যক হয় কি হ'বগৈ আমাৰ এই যিটো 100 ডিগ্ৰী কোণটোৰ লগত 70 ডিগ্ৰী প্লাছ ৱাই মানটো সমান হ'ব তাৰমানে ৱাই প্লাছ 70 ডিগ্ৰী ইকুৱেল 100 ডিগ্ৰী ঠিক আছে বুজি পাইছা এই দুটা কোণৰ সমষ্টি 100 হ'ব ঠিক আছে নে নিশ্চয় বুজি পাইছা এয়াও কি হ'ব আমাৰ একান্তৰ অন্তকোণ হয় নে নহয় এইটো আমি ইউজ কৰিছোঁ লেফ্ট হেণ্ড ৰাইট লেগ যিটো ট্ৰিক আছিলে সেইটোৱে আৰু একান্তৰ অন্তকোণৰ ট্ৰিকটো ইয়াৰ পৰা মই ৱাইটো ওলাই দিছোঁ এতিয়া ৱাই ইকুৱেল 100 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী তাৰমানে আমাৰ ৱাইৰ মানটো হ'বগৈ 30 ডিগ্ৰী হয়নে এতিয়া তোমালোকে যদি চোৱা এ বি ৰেখাডালত তিনিটা কোণ আছে
এটা হৈছে y, আনটো z আৰু আনটো 70 ডিগ্ৰী। গতিকে সেই তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব, হয়নে নহয়? সৰল ৰেখা যে। তো আমি লিখিম এতিয়া y প্লাছ জেড প্লাছ 70 ডিগ্ৰী ইকুৱেল কিমান হ'বগৈ আমাৰ 180 ডিগ্ৰী, সৰল ৰেখা যে। তাৰপিছতে আমি অলৰেডি y মানটো উলিয়াইছোঁ, চ' আমি ইয়াতে বহাই দিব লাগিব। সেইটো হ'বগৈ আমাৰ 30 ডিগ্ৰী, আমি জেডটো নাজানো, আৰু প্লাছ 70 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। এতিয়া প্লাছ কৰি দিলে আমাৰ কিমান হ'বগৈ জেড প্লাছ 100 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী, হয়নে? তাৰপিছতে জেডটো উলিয়াই দিম এতিয়া, জেড ইকুৱেল 180 ডিগ্ৰী মাইনাছ 100 ডিগ্ৰী, তাৰমানে আমাৰ মানটো হ'বগৈ কিমান 80 ডিগ্ৰী। ঠিক আছে, বুজি পাইছা? হ'ব। নেক্সট আহোঁ কুৱেশ্যন নম্বৰ বি। এতিয়া ইয়াতে আমাৰ এ বি আৰু চি ডি সমান্তৰাল হয়। চিত্ৰটো আকৌ এবাৰ চোৱা তোমালোকে। ইয়াতে এ বিৰ লগত চি ডি সমান্তৰাল, ইয়াক মডিফাই কৰিছোঁ আমি এতিয়া। তো ইয়াত আমি দিছোঁ এই বিন্দুটোৰ নাম আমি দিলোঁ ই, আৰু ইয়াতে দিছোঁ আমি বিন্দুটো নেক্সট হ'ব আমাৰ ইয়াতে এফ। ঠিক আছে, এতিয়া এই চিত্ৰটোৰ পৰা আমি কি কৰিব পাৰিম? প্ৰথমতে আমি লিখিম এ বি সমান্তৰাল চি ডি, আৰু আমি ছেদক ল'ব লাগিব বি ই। ঠিক আছে, এই বিডাল আমাৰ ছেদক হৈ যাবগৈ। এ বি আৰু চি ডি সমান্তৰাল, লগতে সেই বি ইডাল আমাৰ ছেদক বা তিৰ্যক যি লিখা। ঠিক আছে, তেনেহ'লে এই যে তিৰ্যকৰ একেফালৰ অন্তকোণৰ সমষ্টি কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ নাই? তো এই কোণটো আমাক দিয়া আছে, ইফালৰ কোণটো মানে এইটো আমাক দিয়া আছিলে, কিমান দিয়া আছিলে? এইটো আমাক 65 ডিগ্ৰী, হয় নাই? গতিকে এই 65 ডিগ্ৰী কোণৰ লগত আমাৰ যিটো বি এফ চি সেই কোণৰ সমষ্টি হ'বগৈ কিমান 180 ডিগ্ৰী। তিৰ্যকৰ একেফালৰ অন্তকোণৰ সমষ্টি কি আছিলে 180 ডিগ্ৰী। গতিকে 65 ডিগ্ৰী প্লাছ আমাৰ বি এফ চি ইকুৱেল 180 ডিগ্ৰী, হয়নে? তো আমাৰ ইয়াৰ পৰা বি এফ চি ইকুৱেল 180 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী। তো মানটো হ'বগৈ আমাৰ 10 মাইনাছ 5 তাৰপিছত 7ৰ পৰা 6 গ'লে 115, হয়নে? তো এইটো কোণ পালোঁ। তাৰমানে এতিয়া চোৱা, এই দুটা কোণৰ বিপৰীত কোণ হয়, তো ইফালৰ কোণটো ওলাই গ'ল। আল্টিমেটলি ডি এফ ই সেইটো কোনো ওলাই গ'ল। গতিকে আমাৰ বি এফ চিৰ লগত ডি এফ ইটো সমান। ডি এফ ই কোণৰ মান হ'বগৈ আমাৰ 115 ডিগ্ৰী, কাৰণ এই দুটা আমাৰ বিপৰীত কোণ হয়। ঠিক আছে, এতিয়া তোমালোকে যদি চোৱা এইটো এটা ত্ৰিভুজ হয়, এতিয়া আমি লিখিব পাৰিম ত্ৰিভুজ ডি এফ ইত। তোমালোকে নিশ্চয় জানা ডি এফ ইটো এটা ত্ৰিভুজ হয়। গতিকে ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি আমি ব্যৱহাৰ কৰিম এতিয়া এই ত্ৰিভুজটোত। এতিয়া কি আছে? এক্স আছে, তাৰপিছতে আমাৰ ডি এফ ই কোণটো আছে, আৰু লগতে 30 ডিগ্ৰী কোণটো দিয়াই আছে তাতে প্ৰশ্নত চোৱা। ইকুৱেল কিমান হ'বগৈ 180 ডিগ্ৰী, হয়নে নহয়? তো আমি অলৰেডি ডি এফ ইটো ওলাই থৈছোঁ, বিপৰীত কোণ আছিলে যে। তো 115 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। ঠিক আছে, এক্স প্লাছ প্লাছ কৰিলে আমি পাম এইটো 145 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। তো ইয়াৰ পৰা আমি এক্সটো উলিয়াই দিম এতিয়া। এক্স ইকুৱেল 180 ডিগ্ৰী মাইনাছ 145 ডিগ্ৰী। তো মাইনাছ কৰিলে আমি পাম 35 ডিগ্ৰী, হয়নে? ঠিক আছে, বুজি পাইছা? নেক্সট আহিলে কুৱেশ্যন নম্বৰ চি। এইটো আমাৰ একেই হয়, আগতে কৰিছোঁ আমি কুৱেশ্যন নম্বৰ 8। তো ইয়াত আমি মডিফাই কৰিছোঁ, ই আৰু এফটো লিখিছোঁ, ওপৰত জিটো লিখিছোঁ। এতিয়া প্ৰথমতে আমি এক্সটো আমাৰ ওলাই যাব ধুনীয়াকৈ ইয়াতে, হয়নে নহয়? কাৰণ এ বিৰ লগত চি ডি ৰেখাডাল আমাৰ কি সমান্তৰাল হয়। আৰু আমি যদি ই জিডাল যদি আমি ছেদক বা তিৰ্যক হিচাপে লওঁ, তে এক্সৰ লগত আমাৰ 80 ডিগ্ৰী ইকুৱেল হ'ব, কাৰণ ইহঁত আমাৰ একান্তৰ অন্তকোণ হয়, হয়নে নহয়? ঠিক আছে, এক্সটোতো ওলাই গ'ল, বুজি পাইছা নিশ্চয় এইটো। তাৰপিছত আমি ত্ৰিভুজটো ল'ম। ত্ৰিভুজটোত আমাৰ তিনি কোণৰ সমষ্টি ওলাই আছে ধুনীয়াকৈ, তাৰপৰা ৱাইটো আমি ওলাই দিব পাৰিম, হয়নে নহয়? ৱাইটোহে আমি নাজানো ইয়াতে, বাকী দুটা কোণটো দিয়াই আছে, হয় নহয়? গতিকে এই ত্ৰিভুজটোত আমি লিখিম ৱাই প্লাছ 80 ডিগ্ৰী প্লাছ 40 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। তো ইয়াৰ পৰা আমি ৱাইটো ওলাই দিম, ৱাই প্লাছ 120 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী হ'বগৈ, হয় নহয়? চ' ৱাই ইকুৱেল 180 ডিগ্ৰী মাইনাছ 120, মাইনাছ কৰিলে আমি পাম 60 ডিগ্ৰী। তাৰপিছতে আমি এক্সো পালোঁ, ৱাইও পালোঁ। এতিয়া আমি ওপৰৰ যিডাল ৰেখা আমি তাক ল'ম, যে এ বি ৰেখাত আমি লিখিছোঁ এক্স প্লাছ ৱাই প্লাছ জেড ইকুৱেল 180। এক্সটো আমি পাইছোঁ 80, ৱাইটো পালোঁ 60, আৰু জেডটো এতিয়াও ধুনীয়াকৈ ওলাই আছে। তো প্লাছ কৰিলে 140 প্লাছ জেড ইকুৱেল 180, তো জেড ইকুৱেল 180 ডিগ্ৰী মাইনাছ 140 ইকুৱেল এনচাৰটো 40 ডিগ্ৰী। ঠিক আছে, নেক্সট আহিলে কুৱেশ্যন নম্বৰ ডিত। তোমালোকে চিত্ৰটো চোৱা, ইয়াতে আমি এ বি আৰু চি ডি সমান্তৰাল দিয়া আছে। এতিয়া আমাক প্ৰশ্নত কৈছে যে বি ই ৰেখাখনডাল আমি বঢ়াই দিব দিছে, এফ বিন্দুলৈ বঢ়াই দিলোঁ, তে এক্স কোণৰ মান আমাক ওলাব দিছে। তোমালোকে যদি চোৱা ইয়াতে যিটো আমাৰ 55 ডিগ্ৰী কোণটো দিয়া আছে, তাৰ লগত আমাৰ ইকুৱেল হৈ যাব ডি এফ বিও লিখিব পাৰা বা বি এফ ডিও লিখিব পাৰা। তো আমি লিখিলোঁ যে বি এফ ডি কোণৰ মান 55 ডিগ্ৰীৰ লগত সমান হ'বগৈ, কাৰণ ইহঁত আমাৰ একান্তৰ অন্তকোণ, হয়নে নহয়? বুজি পাইছানে? তলৰ যিটো আমাৰ বি এফ ডি কোণ হয়নে, সমান হয়তো। তো বুজি পালা, সেই কোণটোৰ মান কিমান পাই গ'লোঁ আমি 55 পালোঁ। এতিয়া তলৰ যিটো ত্ৰিভুজ আছে, সেই ত্ৰিভুজটোৰ আমাৰ নাম কি? ই এফ ডি। তো ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি জানা তোমালোকে, এফ কোণ প্লাছ ডি কোণৰ মান দিছে আমাক 25 ডিগ্ৰী, আৰু এই কোণটো আমি নাজানো, গতিকে আমি লিখিলোঁ কি
এফ ই ডিও লিখিব পাৰা বা ডি ই এফো লিখিব পাৰা। আমি লিখিলোঁ এফ ই ডি, তো কোণৰ সমষ্টি কিমান হ'বগৈ 180। এতিয়া এফ কোণ সেইটো আমি বি এফ ই ডিটো ওলাই থৈ দিছোঁ ন, হয় নহয়, কিমান 55 আছিলে, একান্ত অন্তকোণ আছিলে, তো 55 ডিগ্ৰী 25টো লিখা, তাৰপিছতে আমাৰ লিখিলোঁ এফ ই ডি, হয়নে, 180। তাৰপিছতে প্লাছ কৰিলে আমি পাম এইটো এফ ই ডি ইকুৱেল এইফালে ডাইৰেক্ট ল'ব লাগে, এতিয়া মাইনাছ প্লাছ কৰিলে হ'বগৈ আমাৰ এইটো 80 ডিগ্ৰী, হয়নে। গতিকে এফ ই ডি কোণৰ মান হ'বগৈ আমাৰ 100 ডিগ্ৰী, ঠিক আছে। এতিয়া আমি পালোঁ, তোমালোকে যদি চোৱা এতিয়া বি এফ যিডাল ৰেখা, এই ৰেখাডালত তোমালোকে যদি চোৱা এই দুটা কোণৰ সমষ্টি কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ, ৰৈখিক জুৰীয়া কোণ হ'বগৈ, হয় নহয়। তো গতিকে তোমালোকে যদি চোৱা এক্স প্লাছ ইফালৰ কোণটোৰ নাম হৈছেগৈ এফ ই ডি, হয়নে। এফ ই ডি আমি ওলাই থৈ দিছোঁ অলৰেডি, এফ ই ডি এই দুটা কোণৰ সমষ্টি কিমান হ'বগৈ 180। তো এতিয়া এক্স প্লাছ এফ ই ডি কোণৰ মান কিমান আছিলে 100, হয় নহয়, ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। তাৰপিছত আমি কি কৰিম এতিয়া এক্সটো উলিয়াই দিম, এক্স ইকুৱেল 180 ডিগ্ৰী মাইনাছ 100 ডিগ্ৰী, তো এনচাৰটো হ'বগৈ আমাৰ 80 ডিগ্ৰী, ঠিক আছে, বুজি পাইছা। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 2, চোৱা তলৰ চিত্ৰবোৰত এল আৰু এম দুডাল ৰেখা, এন এডাল ছেদক, কোনযোৰ ৰেখা পৰস্পৰ সমান্তৰাল। চ' ইয়াৰ বাবে একেবাৰে সহজ কি আছে, তোমালোকে পৰীক্ষা কৰি চাব লাগিব ছেদকৰ একেফালৰ অন্তকোণকেইটাৰ সমষ্টি 180 ডিগ্ৰী হয়নে নহয়। এতিয়া তোমালোকে চোৱা 57 দুটা সমান হ'বগৈ, বিপৰীত কোণ হয়, আমি তিৰ্যকৰ একেফালৰ কোণ পাই গ'লোঁ। তে 123 লগত আমি 57 প্লাছ কৰিম, প্লাছ কৰিলে পামনে 180, এই 10 পালোঁ, তাৰপিছত আমাৰ 0 180 এছ। তো গতিকে যিহেতু আমি সমষ্টি 180 পালোঁ, গতিকে কি হ'ব এল ৰেখাডালৰ লগত এম ৰেখাডাল সমান্তৰাল হ'ব। তাৰপিছতে আহিলে আমাৰ কুৱেশ্যন নম্বৰ বি, চোৱা তোমালোকে যদি চোৱা ইয়াতে 72 ডিগ্ৰী কোণটো সমান হ'বগৈ, দুইফালে বিপৰীত কোণ হয়। এতিয়া আমি 98ৰ লগত 72 প্লাছ কৰি দিম, তিৰ্যকৰ একেফালৰ কোণ হয় দুটা, তো প্লাছ কৰি চাওঁ আমি, প্লাছ কৰিলে কিমান পাম 10, তাৰপিছত এইফালে হ'ল 16 + 1 17, 170 ডিগ্ৰী পালোঁ। যিহেতু 180 নাপালোঁ, গতিকে আমাৰ এল ৰেখাডাল এতিয়া এমৰ লগত সমান্তৰাল নহ'বগৈ, ঠিক আছে। মানে যেতিয়া তিৰ্যকৰ একেফালৰ কোণৰ সমষ্টি 180 হয়, তেতিয়া আমাৰ কি হ'বগৈ সমান্তৰাল হ'ব, আৰু যদি নাপাওঁ আমি 180 তেনেহ'লে নহয়। ইয়াতে আমি 75 আমাৰ প্লাছ কৰি দিম, বিপৰীত কোণ লৈ গ'ল সেইফালে, গতিকে 75 প্লাছ কৰিলে আমি কিমান পাম 150 পাম। প্লাছ কৰি চোৱা তোমালোকে 75 + 75, তো আমি পালোঁ ইয়াতে 150, গতিকে ইহঁতো আমাৰ সমান্তৰাল নহ'ব। তাৰপিছতে ইয়াতে চোৱা তোমালোকৰ ইয়াতে ধুনীয়াকৈ দিয়াই আছে কোণকেইটা, তিৰ্যকৰ একেফালৰ অন্তকোণ 126 ডিগ্ৰী + 44, প্লাছ কৰিলে আমি পাম 10ৰ 0, তাৰপিছত 6 + 1 7, 170, গতিকে ইহঁতো নহ'ব, ঠিক আছে, বুজি পালা। কুৱেশ্যন নম্বৰ 3, প্ৰদত্ত চিত্ৰৰ পৰা এক্সৰ মান ওলাব দিছে। এতিয়া আমি ইয়াতে চিত্ৰটো মডিফাই কৰি ল'ব লাগিব। এতিয়া আমি ইয়াতে এই মাজৰ যিডাল আমাক দিছিলে, আমাকতো ইয়াতে এ বি আৰু চি ডি সমান্তৰাল দি থৈ দিছে। এতিয়া পোনপ্ৰথমে আমি কি কৰিব লাগিব, এডাল আমি লিখি ল'ব লাগিব ই এফ, ঠিক আছে, আমি মাজৰডাল আমি ই এফ বুলি ধৰি লৈছোঁ, ঠিক আছে। এতিয়া তোমালোকে যদি চোৱা এই চিত্ৰটোত তোমালোকে আমাৰ একান্তৰ অন্তকোণৰ আমি কনচেপ্টটো ব্যৱহাৰ কৰিম, ঠিক আছে, আমি মাজৰ বিন্দু অ' বুলি ধৰি লৈছোঁ। এতিয়া তোমালোকে যদি চোৱা চিত্ৰটোত আমাৰ যিটো কোণ দিয়া আছে, আমি প্ৰথমতে লিখিছোঁ যে এ বিডালৰ লগত আমাৰ ই এফ মাজৰ যিডাল আমাৰ ৰেখা আছে সমান্তৰাল হয়। তিৰ্যকডাল আমি লৈছোঁ পি অ', ঠিক আছে, বা অ' পিডাল আমি ছেদক হিচাপে লৈছোঁ। গতিকে এই যিটো পি কোণৰ মান দিছোঁ 45 ডিগ্ৰী, কাৰ লগত সমান হ'ব এংগল পি অ' এফৰ লগত সমান হ'ব, হয়নে। পি অ' এফ, দেখিছে ভিতৰৰ কোণটো পি অ' য়েছ সেইটো কোণে পি অ' এফৰ লগত সমান হ'বগৈ, হয়নে, ঠিক আছে। এ বি আৰু ই এফডাল আমাৰ কি হয় সমান্তৰাল, অ' পিডাল আমাৰ ছেদক, গতিকে আমাৰ কি হ'বগৈ এই যিটো পি অ' এফ কোণ দেখিছেনে, এইটো কোণ য়েছ সেইটো কোণে ইমান হ'ব, ইয়াৰ মানটো 45 ডিগ্ৰী হ'ব, কাৰণ এইকেইটা হ'ল আমাৰ একান্তৰ অন্তকোণ, ঠিক আছে। ইয়াত কাষত লিখি দিবা তোমালোকে একান্তৰ কি হয় একান্তৰ অন্তকোণ, ঠিক আছে। তাৰপিছতে তোমালোকে যদি চোৱা নেক্সট আকৌ তলত চোৱা এই চি ডি ৰেখাডালৰ লগত আকৌ আমাৰ ই এফডাল সমান্তৰাল, আৰু এই যিডাল তোমালোকে দেখিছা অ' কিউ সেইডাল আকৌ এইবাৰ আমাৰ হ'বগৈ ছেদক। তেনেহ'লে এই যিটো তোমালোকৰ 30 ডিগ্ৰী কোণ দেখিছে কাৰ লগত সমান হ'বগৈ এংগল কিউ অ' এফৰ লগত, কাৰণ আকৌ ইহঁতো একান্তৰ অন্তকোণ হয়, ঠিক আছে। এতিয়া তোমালোকে যদি চোৱা এই যিটো অ' বিন্দু তাতে আমাৰ এটা সম্পূৰ্ণ কোণৰ সৃষ্টি হৈছে, হয়নে নহয় চাৰিওফালে। গতিকে তোমালোকে জানা সম্পূৰ্ণ কোণৰ মান কিমান আছিলে 360 ডিগ্ৰী, গতিকে কি কি কোণ আছে ইয়াতে এক্স কোণটো যিটো আধা কেকৰ নিচিনা দেখা গৈছে যে বেক চাইড পাৰ্টটো এক্স প্লাছ পি অ' এফ কোণ প্লাছ কিউ অ' এফ কোণ সমষ্টি 360, তাৰ মানকেইটা বহাই দিছোঁ আমি, ঠিক আছে। 40 আৰু 30 বহাই দিলোঁ মানকেইটা, এক্সটো ওলাই দিওঁ কি হ'বগৈ দুটা প্লাছ কৰিলে আমাৰ হ'বগৈ 75
ইকুৱেল 360 ডিগ্ৰী ঠিক আছে ইয়াৰ পৰা আমি এক্সটো উলিয়াই দিওঁ এতিয়া এক্স ইকুৱেল 360 ডিগ্ৰী মাইনাছ 75 ডিগ্ৰী তো মাইনাছ কৰিলে আমি পাম 285 ডিগ্ৰী পাম ঠিক আছে তো এইটোৱে আমাৰ এনচাৰ হ'ব এতিয়া হ'ব আমি কুৱেশ্যন নম্বৰ 4 এতিয়া আমাক দিছে এল আৰু এম হেনো সমান্তৰাল টিডাল ছেদক তেনেহ'লে এক্সৰ মান নিৰ্ণয় কৰিব দিছে চ' ইয়াত যদি চোৱা তোমালোকে এক্সৰ মান তোমাৰ ওলাই আছে কাৰণ ইহঁত আমাৰ অনুৰূপ কোণ হয় চ' একে ষ্টাইলত আছে কোণ দুটা দেখিছানে ইহঁত অনুৰূপ কোণ হয় এক্সৰ লগত 120 ইকুৱেল হ'ব হয় নে নহয় অনুৰূপ কোণ হয় যে তাৰপিছতে তোমালোকে যদি চোৱা বিত আমাৰ এক্স হয়নে সেইটো এক্স হ'বগৈ কাৰণ আৰু লগতে এই দুটা কোণ কি কোণ হয় ছেদকৰ একেফালৰ অন্তকোণ হয় দুটা এক্স আৰু 60 ডিগ্ৰী কোণটো ছেদকৰ একেফালৰ অন্তকোণ গতিকে এই দুটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হ'ব মনত আছে তোমালোকৰ নিশ্চয়টো হয় নাই গতিকে এক্স ইকুৱেল কিমান হ'বগৈ 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী তো মাইনাছ কৰিলে আমি কিমান পামগৈ ইয়াতে 120 ডিগ্ৰী ঠিক আছে বুজি পাইছা নেক্সট এতিয়া কৰোঁ আমি কুৱেশ্যন নম্বৰ চিটো চোৱা ইয়াতে তোমালোকে যদি চোৱা এল ৰেখাডালৰ এমডাল সমান্তৰাল হয় গতিকে টি আমাৰ ত্ৰিজক ইয়াতে আমাৰ ডাইৰেক্ট এক্সৰ লগত 60 ডিগ্ৰী ইকুৱেল কাৰণ ইহঁত আমাৰ একান্তৰ অন্তকোণ লেফ্ট হেণ্ড ৰাইট লেগ কনচেপ্টটো তোমালোকে ইয়াতে ইউজ কৰিবা ট্ৰিকটো ঠিক আছে হ'ব বুজি পাইছা